খুব ভাল লাগিছে এটা ইণ্ডিয়াৰ হৈ অসমৰ হৈ এটা এৱাৰ্ড পাই নিজকে গৌৰৱ অনুভৱ কৰিছো আৰু অসমক ৰিপ্ৰেজেন্ট কৰি মোৰ খুবেই মানে খুবেই ভাল লাগিছে আৰু মই তাতে গামোচা পিন্ধি গৈছো গলত গামোচা লৈ গৈছো তো অসমীয়া ভাষাত মই তাতে বক্তব্য ৰাখিছিলো তো তাৰে নৰাইল ডিষ্ট্ৰিক্টৰ যিজন বাংলাদেশৰ নৰাইল ডিষ্ট্ৰিক্টৰ ডিচি তাৰ মানে মোক ক'লে যে কথা পাতোতে মোক কৈছিল যে আপুনি কি বেংগলী নহয় নি বোলো মই আমি বেংগলী নহয় আমি অসমীয়া তো অসমীয়া ভাষাত মোক ক'লে যে অসমীয়া ভাষাটো শুনিব ইচ্ছা তো সেই গতিকে মই তাতে অসমীয়াত মোটামুটি 10 মিনিট মান মই সময় অসমীয়াত বক্তব্য ৰাখিলো তো খুব ভাল পাইছে খুব আনন্দ সবে কৈছে যে খুব মানে ভাষাটো বুজি পাইছে তো ভাল পাইছে আৰু 10খন কান্ট্ৰি পাৰ্টিসিপেট কৰিছিল তো তাৰে 60জন হেৰি কৰিছিল সিলেক্ট হৈছিল 10খন কান্ট্ৰিৰ ভিতৰত 60জন সিলেকশন কৰিছিল তো তাৰে ভিতৰত ইণ্ডিয়াৰ পৰা দুজনে পাইছিলো এৱাৰ্ড বেষ্ট এৱাৰ্ড তাতে মই প্ৰিন্ট মেকিংত বেষ্ট এৱাৰ্ড পাইছিলো তো আৰু এজন আৰু ওয়েস্ট বেংগল এই কলকাতাৰ পৰা এজন ইন্দ্ৰজিৎ নাৰায়ণে পাইছিল এটা এৱাৰ্ড মই মানে বহুত কেইখন কান্ট্ৰিতে এক্সিবিশন কৰিলো লণ্ডন নেদাৰল্যান্ড ডুবাই নেপাল কানাডা তাৰপিছত আমাৰ বাংলাদেশ তো খুব ভাল বাহিৰত খুবেই ৰেসপন্স শিল্পী যোৱাৰ লগে খুব ভাল পায় আদৰ কৰে নিজৰ দেশখনক ৰিপ্ৰেজেন্ট কৰি খুব নিজৰ এটা গৌৰৱ অনুভৱ হয় ভাল লাগে